ৱেলকাম বেক টু মাই ইউটিউব চেনেল বিউটি জিত ডেইলি ব্লগৰ পৰা আজি আকৌ লং ভিডিঅ' এটা লৈ আহিছোঁ। এয়া বেটাই মই খাই আছোঁ হেৰি খাই আছিলোঁ আচলতে বিউটি পিয়ে খাই আছিলোঁ। তাৰপিছতে বোলো চাহ অকণমান দেৰিকৈ খাম বোলো, সেইকাৰণে প্ৰথমতে ভাবিলোঁ কাৰণ থাকে আছেই মানে বেয়া হৈ যাব বুলি ভাবি বোলো প্ৰথমতে দুইটা বোলো একে খাই লওঁ। এইফালে খাইছোঁ, খাবলৈ খুব ধুনীয়া লাগে। কোনে কোনে খাই বাৰু জনাবচোন দে। আজিকালি আপেলতকৈ এইটো সোৱাদ মানে বেছি ধুনীয়া হৈ গৈছেগৈ মোৰ কাৰণে। বেটাইও খাই ভাল পায়, ময়ো খাই ভাল পাওঁ। খাই লওঁ। তাৰপিছতে আহি গ'লোঁ, লগৰ বান্ধৱীজনীও আহিলে, দুইজনীয়ে বোলো ৰাতিপুৱা চাহকাপ একেলগে খাওঁ। তাৰপিছত এইফালে কিবা কিবি লৈছোঁ, চাহৰ লগত দুইজনে কথা পাতি বোলো খাওঁ। ভইচটো কাটি তাইছে, আকৌ দুপৰীয়া ভাত বনাবৰ সময় হৈ গ'ল। এইফালে বগলী ভাজিছিলোঁ, কোনে কোনে খাই ভাল পায় জনাবচোন বাৰু। তাতে ফুলকবিও দিছোঁ, দুপিচমান আলুও দিছোঁ, দি পেলাই আচলতে এনেকৈ ভাজিখিনি বনাইছোঁ দুপৰীয়া সাজৰ কাৰণে। ধুমাধুম কৰিছোঁ কাৰণ হাজবেণ্ডে ভাত খাই অফিচলৈ যাবগৈ আচলতে, সেইটো কাৰণে ধুমাধুম বনাই লৈছোঁ। তাৰপিছতে এইফালে শাক বাচিলোঁ দেই। এইফালে শাক আনিছিলোঁ, কি শাক বুলি কয়, আমাৰ এইফালে জিলিমিলি শাক বুলি কয় নেকি চাগে। তাৰপিছতে এইফালে শাকখিনি ধুনীয়াকৈ বাছি ল'লোঁ। ইয়াতো আছিলে আচলতে সৰিয়হৰ পাত, মানে সৰিয়হৰ শাক আছিলে। তাৰপিছত এইখিনিকে মই ধুনীয়াকৈ বাছি কৰি ধুই কৰি ল'লোঁ মাছৰ লগত বনাবৰ কাৰণে। হাজবেণ্ডক বনাই কৰি খুৱাই পঠিয়ালোঁ দেই। তাৰপিছত আমাৰ কাৰণে মাছৰ লগত বনাবৰ কাৰণে তেওঁ মাছ আনি দিলে অফিচলৈ যোৱাৰ আগতে। মাছখিনি ধুই কৰি ধুনীয়াকৈ তেল চেল মানে হালধি চালধি সানি ল'লোঁ আৰু লৈ পেলাই মাছকেইটা ভাজিবৰ কাৰণে লৈছোঁ। শাকে মাছে খাই কোনে কোনে ভাল পায় জনাবচোন দেই। মোৰ কিন্তু বৰ প্ৰিয় হয় বাৰু। এইফালে মাছ ভজা হৈ গ'ল। মাছৰ কেৰাহীতে আকৌ এইফালে আদা নহৰু জলকীয়া পিঁয়াজ গোটেইখিনি ভাজি লৈছোঁ ধুনীয়াকৈ। লৈ পেলাই এইফালে শাকখিনি দি দিছোঁ, তাতে আলু এটা কাটি দিলোঁ শাকত, মানে তেতিয়া খাবলৈ ভাল লাগিব। তাৰপিছত এইফালে শাকখিনি বহাই দিছোঁ ধুনীয়াকৈ। তাৰপিছতে এইফালে গৰম পানী দি দিলোঁ মই। গৰম পানী দি অকণমান উতল আহিলেই নমাই পেলাই থৈ দিম আৰু। তাৰপিছত উতল আহি গ'ল ধুনীয়াকৈ। তাৰপিছত নমাই থ'ম আৰু লাহেকৈ। তাতে অকণমান ধনিয়া পাত দি দিছোঁ, হয়নে? ধনিয়া পাতখিনি দিলে খাবলৈ বহুত ধুনীয়া লাগে। কোনে কোনে ভাল পায় বাৰু জনাবচোন দেই ধুনীয়া শাক খাই। তাৰপিছতে এইফালে ভাত ধুনীয়াকৈ বাঢ়ি লৈ বগলী ভাজি এইফালে টাইমো দেখুৱাই দিছোঁ, কেইটা বাজি গৈছে। দিনৰ বহুত দেৰি হৈ গৈছিলে, 3টামান বাজিব হৈ গৈছিলে আমি ভাত খাওঁতে আচলতে। তাৰপিছত এইফালে মাছৰ জোল লৈ ল'লোঁ। তাৰপিছতে বেটাকো মাতিছোঁ খাবৰ কাৰণে, বোলো দুইটাই ভাত খাই লওঁ। বেটা ইফালৰ পৰা সিফাল কৰি ফুৰিছে ভাত খোৱা সময়কণত। মানে কি শাকৰ তৰকাৰী নাখায়, সি ওপৰে জোল অকণ দিছোঁ। তেনেকেই ভাতকেইটা সানি দিলোঁ আৰু মাছৰ লগত তেনেকৈ খালে। এইফালে ময়ো ভাত লৈ ল'লোঁ খাবৰ কাৰণে, কাৰণ বহুত দেৰি হৈ গৈছেগৈ। ভাত খাম কৰি বনোৱাও দেৰি আচলতে, মাছ আনি দিয়াও দেৰি, বনোৱাও দেৰি, সেইকাৰণে খাই লওঁ ধুমাধুমকৈ। তাৰপিছতে খাই কৰি হৈ গ'ল। খাই কৰি আজৰি হৈ পেলাই এইফালে কিটচেন চাফা কৰিবলৈ আহি গ'লোঁ, কাৰণ খাই কৰি ধুমাধুম ল'লোঁ। সেইফালে বাকীখিনি চাফা তাফা কৰি থ'ব লাগিব, নহয়নে বাৰু? আকৌ নিজৰে সুবিধা লাগে। তাৰপিছতে এইফালে ঘৰৰ পৰা ৰঙালাও এটা আনিছিলোঁ দেই। হাজবেণ্ডেও নাখায় ৰঙালাও। তাৰপিছত তিনিজনীলৈ 3ভাগ কৰি লওঁ, লগৰ বান্ধৱী হয়, দুজনীক দুফাল দিবৰ কাৰণে। তাৰপিছত আকৌ এজনীলৈ মনত পৰিলে, তাইও মোক একো বস্তু এৰি নাখায়। তাৰপিছত তাইৰ কাৰণে বোলো আকৌ মাজেদি আকৌ এফালৰ পৰা আকৌ অকণ মোৰ ভাগৰ পৰা আকৌ মানে এভাগ বেছিকৈ কৰিলোঁ আৰু 4ভাগ কৰিলোঁগৈ গৈ পেলাই। আটাইকেইজনীলৈ দি পঠিয়ালোঁ। পঠিওৱাৰ পিছত তাইলৈ মনত পৰিলোঁ, তাইলৈকো অকণমান দি পঠিয়াওঁ। তাইলৈ সেয়া বেটাৰ হাততে আজি স্কুললৈ বেটাই বেগতে ভৰাই লৈ গুচি গ'ল, নি পেলাই তাইকো দিলেহি। মানে কি ইজনীয়ে সিজনীয়ে মানে কিবা বনালে বা কিবা আনিলে ঘৰৰ পৰা তেনেকৈ দিয়া কৰা হয়েই বাৰু। কিনি অনা হয়, তথাপিও সিহঁতি মোক একো এৰি নাখায় যে, আটাইকেইজনী ময়ো আচলতে সিহঁতক এৰি খাবলৈ ভাল নালাগে। সেইকাৰণে যিকোনো বস্তুটো পালে ইজনীয়ে সিজনীক আমি মানে ভগোৱা মেলিকৈ খোৱা হয়েই। কাৰ তেনেকুৱা হয় বাৰু জনাবচোন দেই। আমাৰ কেইজনীৰ মাজত আচলতে বহুত মিল। আটাইকেইজনীয়ে ইজনীয়ে সিজনীক মানে এৰি খোৱা নোহোৱা বস্তু। কিবা বনালে কৰিলেও মানে দি পঠিওৱা নিচিনা হৈ যায়, তেনেকুৱা হয় বাৰু। তাৰপিছত এইফালে মই ধুনীয়াকৈ কাটি কৰি আজৰি হৈ গ'লোঁ। তাৰপিছতে আহি গ'লোঁ সেইফালে বোলো চাহ একাপ খাই লওঁ। এইফালে লাল চাহ লৈছিলোঁ, এইফালে বন এটা লৈছিলোঁ। কোনে কোনে খাই ভাল পায় বাৰু জনাবচোন বনটো দেই। খুব ভাল লাগে বন। আৰু এইটো পেলাই হেৰি এটা আছিলে, এইটো চব এটা আছিলে হ'বলা। তাৰপিছতে তাৰ সৈতে ধুনীয়াকৈ চাহ একাপ খাই ল'লোঁ বেটা আৰু মই। তাৰপিছতে আহি গ'লোঁ আকৌ ভাতৰ যোগাৰ কৰিব লাগিব, নহয়নে বাৰু ৰাতিৰ কাৰণে। এফালে ভাত বনাইছোঁ ধুমাধুমকৈ, কাৰণ দেৰি হৈ গ'ল, 9টা 9:30মান বাজি গৈছিল নেকি। এইফালে পাপৰ ভাজিলোঁ,
এনেকৈ মানে বনাই থৈ দিছোঁ, দালি বনালোঁ আৰু ৰাতিৰ সাজৰ কাৰণে। তাৰপিছতে এইফালে পিটিকা কৰিম দি আজি ৰঙালাও মানে এনেকৈ হেৰি কৰি পেলাই ভাততে দি দিছোঁ। পিটিকা কৰি খোৱা নাই আজিলৈকে, বোলো আজি প্ৰথম খাম বুলি ভাবিছোঁ। সেইকাৰণে হাজবেণ্ডক সুধি আছোঁ বাৰে তুমি খাবা নে নোখোৱা। তেওঁ আচলতে নাখায় ৰঙালাও, তেনেকৈ কিবা কিবি বস্তু নাখায় তেওঁ। গেছ হ'ব বুলি ভয়তে আচলতে তেওঁ নাখায়। মই বোলো তথাপিও বনাইছোঁ খাবা। আৰু যিকোনো বস্তুটো অকলে খাবলৈও মন নাযায় নহয়নে। বেটাইতো নাখায় বাৰু, আমি দুটাই মানে, তেওঁও নাখায়। সেইকাৰণে আচলতে মোক খাবও মন নাযায়, বনাবও মন নাযায় কেতিয়াবা। ঘৰৰ পৰা হেঁপাহতে লৈ আহিছিলোঁ বোলো খাম বুলি। তাৰপিছত সেয়া উপায় নাই আৰু বনাইছোঁ, খালে খাব, নাখালে নিজে খাম বুলি মনতে ভাবি থৈ দিছোঁ বাৰু। সেইকাৰণে তাৰপিছত এইফালে ভাত পানী গোটেইখিনি বনাই কৰি হৈ গ'লগৈ। হোৱাৰ পিছতে ডিম বইল কৰি পেলাই বোলো এনেকৈ ফালকৈ ভাজোঁ। মানে কি আমলেট খাই খাই মানে একদম আমনি লাগি গৈছেগৈ আৰু। সেইকাৰণে ভাবিলোঁ নহয়, এনেকৈ পেলাই ভাজিলে খায়ো ভাল লাগিব। তাৰপিছতে ভাত বাঢ়িবতে 11টামান বাজিব হৈ গৈছিলেগৈ নেকি। আহি ধুম আকৌ ডিম 3টা বইল কৰি লৈ পেলাই তাৰপিছত তেনেকৈ ভাজিছোঁ ধুনীয়াকৈ। তাৰপিছতে ভাজা হৈ গ'লগৈ বাৰু মোৰ। তাৰপিছতে এইফালে ৰঙালাও পিটিকা ভাত অকণ লাগিছে। মানে ইমান ধুমাধুমকৈ ভাত বাঢ়িছোঁ নহয়, 11টা চাৰে 11টা বাজি গৈছিলে নেকি ৰাতি চাগে। যোৱাকালিৰে ভিডিঅ' হয় দেই, পিছে এইটো মই আজিহে আপলোড দিছোঁ। তাৰপিছতে এইখিনি ধুনীয়াকৈ সানি লৈছোঁ। কোনে খাই ভাল পায় এনেকৈ বাৰু জনাবচোন। তাৰপিছতে এইফালে ধুনীয়াকৈ ভাত বাঢ়ি ল'লোঁ বাৰু দেই। এইফালে ভাত বাঢ়ি কৰি আজৰি হৈ গৈ এইফালে চব্জিও বনাইছিলোঁ বাৰু। মূলাৰ চব্জি বনাইছিলোঁ, তাৰপিছত এইফালে পাপৰ ভাজি দিলোঁ। এনেকৈ পেলাই ৰাতিৰ সাজটো খাম। মই টাইম দেখাম চাওক কিমান হৈ গ'ল, দেখিছে নহয়। সদায় আমাক খোৱা বাৰু ইমান টাইমেই হৈ যায়। তাৰপিছত খাই বৈ আজৰি হৈ ৰুম চুম মানে ধুনীয়াকৈ চব চাফ চিকুণ কৰিলোঁ মেলিলোঁ, আজৰি হৈ গ'লোগৈ বাৰু গোটেইখিনি কৰি মেলি। বহুত দেৰি হৈ যায়গৈ আচলতে, ৰাতি আমাৰ শোৱা কৰাও দেৰি হৈ যায়গৈ, শুই থাকোঁ আজিলে। তাৰপিছতে ভাবিলোঁ ডাইনিংখন এবাৰ মুচি থওঁ, ডাইনিংখন মুচা নাছিলোঁ। তাৰপিছতে এইফালে সেয়া বেতালে। এইফালে আমি খাওঁ দেই, ৰাতিপুৱা মানে খাওঁ, ৰাতিয়ে তিয়াই থওঁ। ইয়াতে কি আছে বাৰু এদিন মই আকৌ ক'ম বাৰু। আজি নকওঁ, এদিন ধুনীয়াকৈ যেতিয়া মই বস্তুখিনি হেৰি কৰিম, যোগাৰ কৰিম তেতিয়া বৰ দেখুৱাওঁ। আজি মই ধুমাধুমকৈ ৰাতিয়ে যোগাৰ কৰি মানে থৈ দিছোঁ। ৰাতিপুৱা আচলতে মানে গৰম আমিখিনি সোমাই পেলাই কুহুমীয়া পানীৰ লগত মৌ জোল দি পেলাই খাওঁ বাৰু। কি আছে সেইখিনি বাৰু মই এদিন পিছত জনাম। কোনোবাই যদি জানে মোক কমেণ্ট কৰি জনাবচোন বাৰু, ইয়াত কি দিয়া আছে দেই। ফেটছ কমে বুলি কয়, আচলতে মোৰ বহুতখিনিয়ে ফেটছ কমি গৈছে গাৰ পৰা। খাইছোঁ আচলতে 1 মাহমান খোৱা মোৰ পূৰা একদম ৰেগুলাৰ কৰি আছোঁ, 1 মাহমান খাইছোঁ। ধুনীয়াকৈ হেৰি হৈছে বাৰু। সেইকাৰণে এৰি দিয়া নাই বাৰু খাবৰ কাৰণে, খাই আছোঁ বাৰু। তথাপিও কি হওকগৈ দেখা যাওক। সেইফালে টাইম কিমান হৈ গ'ল আকৌ দেখুৱাইছোঁ টাইম। এতিয়া শুমগৈ আৰু বাকী কাম বন কৰি হৈ গ'ল যেতিয়া মুখখন ধুনীয়াকৈ ধুই ল'লোঁ এবাৰ। ধুই কৰি পেলাই মুখত ক্ৰীম অকণ সানি পেলাই তাৰপিছত শুই থাকিমগৈ। ৰাতিপুৱা আকৌ সোনকালে উঠিব লাগিব, কাৰণ বেটাৰ কাইলৈ পৰীক্ষা আছে, সেইটো কাৰণে আচলতে। তাৰপিছতে আজৰি হৈ গৈছোঁগৈ ধুনীয়াকৈ এফালৰ পৰা কৰি মেলি লৈ। তাৰপিছত পিছদিনাখন মৰ্ণিং ৰাতিপুৱা আকৌ পানী পিঠা বনালোঁ বেটাৰ কাৰণে দেই। চাউল কেইটামান তিয়াই থৈছিলোঁ, কি কৰিম বুলি ভাবি পেলাই। তাৰপিছত ৰাতিপুৱা ধুমাধুম উঠি পেলাই মিক্সিতে পিচি পেলাই তালৈ পানী পিঠা বনাই দিলোঁ, কাৰণ পৰীক্ষাও আছে বেটাই। ৰাতিপুৱা পৰীক্ষাত ভাত খাই নাযায় মানে একোৱেই খাই নাযায়। ৰাতিপুৱা ৰুটি বা এনেকৈ কিবা বনাই দিওঁ, ৰুটিয়ে বনাই দিয়া হয় বেছিভাগ। আজি বোলো পানী পিঠা আছে, এইকণ থাকি গ'ল থৈ দিছোঁ, পিছত কি কৰিম বাৰু দেখা যাব আৰু। প্ৰথমতে তাক খুৱাই লওঁ, তাৰপিছতে এনেকৈ জেলি সৈতে তাক দি দিলোঁ। সেয়া আচলতে মাৰ ঘৰৰ পৰা দি পঠিয়াইছিলে, ৰঙা কিবা খাচেং টেঙা গুটি দি পেলাই বনাইছিলে নেকি চাগে, ঘৰৰ পৰা দি পঠিয়াইছিলে। তাৰপিছত বেটাক মই তেনেকৈ খাবলৈ দি দিলোঁ। তাৰপিছতে এইফালে বেটাক উলিয়াই কৰি স্কুললৈ পঠিয়াই লৈছোঁ, পৰীক্ষা হৈ আছে তাৰ। এইফালে জোতা পিন্ধি আছে। এইফালে সেইখিনিও ধুনীয়াকৈ ঠিক কৰি দিছোঁ। সেইটো কাপোৰ কানি পিন্ধি গোটেইটো একদম কিবা এটা কৈ আছিল, আচলতে মই ভইচটো কাটি দিলোঁ। চিঞৰ বাখৰ নিচিনা হৈ আছিলে যে, সেইটো কাৰণে। তাৰপিছত এইফালে তাক জোতাযোৰ পিন্ধিব দিছোঁ ধুমাধুমকৈ। বোলো গাড়ী আহি পাই যাবহি, এতিয়া ধুমাধুম পিন্ধা জোতা পিন্ধে কিন্তু ফিটা মাৰিব নাজানে। তাৰপিছতে এইফালে টেম্পু আহি পাই গ'লহি, সি ধুমাধুম গ'ল বাৰু। এইফালে টেম্পুত উঠিলে, সিও যোৱাৰ পিছতহে মই বাকীখিনি কাম কৰিবলৈ আকৌ আজৰি হ'মগৈ বাৰু লাহেকৈ। তাৰপিছত এইফালে তাক পঠিয়াই লৈ তাৰপিছত আকৌ এইফালে ভাতত লাগি গ'লোঁ, কাৰণ হাজবেণ্ড সোনকালে যাব বোলে হেনো অফিচলৈ। তাৰপিছত এইফালে ভাত বনাবৰ কাৰণে শাক কেইডালমান আছিলে, সেইকেইডালকে ধুনীয়াকৈ মানে হেৰি কৰি ল'লোঁ। পালেং শাক নহয়, লাই শাক আছিলে দেই। লাই শাক 2ডালমান আছিলে, লাই শাককে বোলো ভাজোঁ।
তাৰপিছতে দালি বনাইছোঁ, তাতে বুট কেইটামান আছিলে তাকো দি দিছোঁ। কোনে কোনে দিয়ে বাৰু জনাবচোন দেই। তাৰপিছত এইফালে শাকখিনি বহাই দিলোঁ মই। এইফালে হালধি নিমখ দি পেলাই ঢাকোন মাৰি দিওঁ, লাহে লাহে হৈ থাকিব। তাৰপিছতে এইফালে ডিম এটা আমলেট কৰিলোঁ। এইফালে দালি গৰম আলু, দালিখিনি ৰাতিপুৱাই বনাইছিলোঁ, অকণ ঠাণ্ডা নিচিনা হ'ল। তাৰপিছত এইফালে মূলা আজি এনেকৈ চাটনি বনাই খাইছোঁ। আগতে খোৱা নাই দিয়া, আজি প্ৰথম খাবলৈ লৈছোঁ। অকণমান কৰিছোঁ, হাজবেণ্ডে খায় নে নাখায় নাজানো, নিজৰ কাৰণে ধুনীয়াকৈ কৰি লৈছোঁ। এইফালে মই দুপৰীয়া ভাত বাঢ়ি কৰি আজৰি হৈ গ'লোঁ। খাই লওঁ। কোনে কোনে ভাত খালে বাৰু জনাবচোন দেই। মোৰ ভিডিঅ'টো চাই কেনেকুৱা পাইছে জনাব সকলোৱে। আৰু যিসকলে মোৰ ভিডিঅ'সমূহ এতিয়াও চোৱা নাই সেইসকলে চাই কৰি লগতে লাইক কৰিব, কমেণ্ট কৰিব, এবাৰ শ্বেয়াৰ কৰি দিব পাৰিলে। আৰু সেইফালে খাই বৈ আজৰি হৈ লৈ কাম বন কৰি মেলি গোটেইখিনি আজৰি হৈ গ'লোঁ। বেটাও বাৰু আহি পাই গ'লি, একেলগে ভাত খাই দিলোঁ এটাইকেইটাই। তাৰপিছত খাই কৰি খোৱাৰ পিছত এফালে হাজবেণ্ডটো আহিছে আৰু খাবৰ কাৰণে। ভাতকেইটা খাই কাম বন কৰি মেলি আজৰি হ'লে তাৰপিছতে একো কাম নাইকিয়া হৈ যায় বাৰু মোৰ। গোটেইখিনি কৰি লওঁ। মূৰ আঁচিবলৈ সময় মূৰ আচলতে ধুই দিছিলোঁ,